চিপ লেভেল বস্তুটো কি হয়? যিবোৰ কম্পোনেন্ট থাকে ন মোবাইলৰ ভিতৰত যিবিলাক কম্পোনেন্ট আছে সেইবোৰ একচুৱেলি বহুত মাইক্ৰ লেভেলত মানে কম্প্ৰেছ কৰি পিনে বনোৱা যায়। এইবিলাক চিপ কম্পোনেন্ট বুলি কোৱা যায়। মানে ধৰা যিকোনো এটা আইচি এটা ধৰা আইচি মানে ইন্টিগ্ৰেটেড চাৰ্কিট, কিন্তু কিছুমান তোমাৰ এনালগ আইচি থাকে, কিছুমান ডিজিটেল আইচি থাকে। ডিজিটেল যিবিলাক আইচি থাকে সেইবোৰ তোমাৰ চিপ বুলি কোৱা যায়। ওকে, বেসিকৰ পৰা এডভান্স লেভেললৈকে মানে আমাৰ ইয়াত বেসিক ইলেক্ট্ৰনিক্সৰ পৰা হাৰ্ডৱেৰ সফটৱেৰ এমএনসি প্ৰগ্ৰামিং সিপিইউ ৰিবলিং ফল্ট ফাইন্ডিং স্কিমেটিক ডায়াগ্ৰাম গোটেইখিনি কভাৰ হ'ব। সফটৱেৰ শিকিলা, এমটিকে ফোনবিলাক কেনেকৈ প্লেচিং কৰিব লাগে জানিলা, কোৱালকম বেছ ফোনবিলাক পাৰিবা, তাৰপিছত এলডিঅ লাইনবিলাক কেনেকৈ চেক কৰিব লাগে, কেমেৰা ভোল্টেজ বা ডায়োড ভ্যালু কেনেকৈ চেক কৰিব লাগে পাৰিবা। ডিফাইড এভৰিৱেয়াৰ চিপ লেভেল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচন এতিয়া সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি হ'ব। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে। আজি বহুত দিন পিছত আইছো এম ৰিপেয়াৰ চিপ লেভেল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশনত আহিছো। ইয়াতে আজি সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি আছে, যেটো আপোনালোকে চাই থাকক। বহুত স্পেশাল আৰু ইনফৰমেটিভ ভিডিও হয় আপোনালোকৰ লাইফ ৰিলেটেড। আপোনালোকে যদি এনে ঘৰত বহি আছে আপোনালোকে আহক এম ৰিপেয়াৰত আহি কিনে মোবাইল ৰিপেয়াৰিং কোৰ্সটো শিকি মানে নিজৰ লাইফটো আগুৱাই লৈ যাব পাৰিব। সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি আছে আৰু চাব পাৰে স্টুডেন্ট পুৰা ফুল হৈ আছে। আৰু ইয়াৰে মিনাল স্যার আছে। নমস্কাৰ এম ৰিপেয়াৰৰ অনাৰ। নমস্কাৰ। হয় স্যার, ভাল আছে খবৰ পাতি? ভালে আছে। ওকে স্যার, আজি কোনটো বেচৰ সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন হ'ব? আমাৰ আজি আগষ্ট 20 তাৰিখৰ পৰা যিটো বেচ আৰম্ভ হৈছিল সেইটো বেচৰ শেষ হ'ব আজি। ওকে, হ'ব লাগিছিল আচলতে তেওঁলোকৰ 20 তাৰিখে, হয়, কিন্তু কিছুমানৰ ক্লাছ কমপ্লিট হোৱা নাছিলে, তো সেইটো কাৰণে 5 দিন আৰু বঢ়াই দিয়া হ'ল। ওকে, মানে 1 মান্থ তো ক্লাছ আছিল ইয়াতে, এক্সট্ৰা আৰু 5 ডেজ বঢ়াই দিছে স্যার। নেক্সট স্টার্টিং কেতিয়া হ'ব? নেক্সট বেচ আমাৰ অক্টোবৰ 2 তাৰিখৰ পৰা আৰম্ভ হৈ আছে। হয়, আৰু এতিয়া বৰ্তমান নৱেম্বৰৰ বেচৰ কাৰণে বুকিং চলি আছে। নৱেম্বৰৰ বেচটো এতিয়া এডমিশন চলি আছে। আপোনালোকে যদি ইন্টাৰেস্টেড আছে মোবাইল ৰিপেয়াৰিং তো আহক এম ৰিপেয়াৰ, কন্টাক্ট নাম্বাৰ আছে। স্যার এতিয়া এডমিশন ফিজটো কমিছে না বাঢ়িছে? আমাৰ সেম আছে। কোৰ্সটো আমাৰ প্ৰ্যাকটিক্যালি হয়, ঠিক আছে। বাকি সেকশন বিলাক বুজাই দিওঁতে যি ধৰা পাৰ ডে 2 ঘন্টা 1 ঘন্টা থিওৰি ক্লাছ হয়। বাকি সব ল'ৰাবিলাকে নিজে প্ৰেক্টিচ কৰে, বোৰ্ড দি দিয়া যায়, দেখাই দিয়া যায় কেনেকৈ আইচিটো উঠাব লাগে, কেনেকৈ ট্ৰেক বনাব লাগে। আগৰ ভিডিঅ'বিলাকত চাইছে চাগে মানুহবিলাকে, বুজি পাইছে গোটেইখিনি। আৰু স্যার এটা ফিজটো কিমান ৰাখিলে? আমাৰ টোটেল কষ্ট আহিব 35,000। ওকে, তোমাৰ হোষ্টেলটো ফ্ৰী পাব, কিন্তু যিখিনি তোমাৰ ৰেচন লাগিব তেওঁলোকে নিজে কিনি কিনে বনাই খাব লাগিব। ৰুমত গোটেইখিনি ফেচিলিটি পাই যাব, গেছ চেছৰ পৰা আদি কৰি গোটেইখিনি। বাকি মাত্ৰ খোৱাটো তেওঁলোকে নিজে বজাৰ কৰি কিনে বনাই খাব লাগিব। চিপ লেভেল বস্তুটো কি হয়? সবেতো বুজি নাপায় না। কি হয়, যিবোৰ কম্পোনেন্ট থাকে ন মোবাইলৰ ভিতৰত যিবিলাক কম্পোনেন্ট আছে সেইবোৰ একচুৱেলি বহুত মাইক্ৰ লেভেলত মানে কম্প্ৰেছ কৰি পিনে বনোৱা যায়। এইবিলাক চিপ কম্পোনেন্ট বুলি কোৱা যায়। মানে ধৰা যিকোনো এটা আইচি এটা ধৰা আইচি মানে ইন্টিগ্ৰেটেড চাৰ্কিট, কিন্তু কিছুমান তোমাৰ এনালগ আইচি থাকে, কিছুমান ডিজিটেল আইচি থাকে। ডিজিটেল যিবিলাক আইচি থাকে সেইবোৰ তোমাৰ চিপ বুলি কোৱা যায়। ওকে, বেসিকৰ পৰা এডভান্স লেভেললৈকে মানে এম ৰিপেয়াৰ আমাৰ ইয়াত বেসিক ইলেক্ট্ৰনিক্সৰ পৰা হাৰ্ডৱেৰ সফটৱেৰ এমএনসি প্ৰগ্ৰামিং সিপিইউ ৰিবলিং ফল্ট ফাইন্ডিং স্কিমেটিক ডায়াগ্ৰাম গোটেইখিনি কভাৰ হ'ব। আৰু 2 নম্বৰ কথা আমাৰ লাইফ টাইম সাপোৰ্ট ফ্ৰী আছে। আৰু আমি ইয়াত যিমানখিনি শিকাইছো এই এমাহটোত তেওঁলোকে ধৰা কেইজন মানে শিকিব পাৰে, কিন্তু কেইজন মানে খুব বেছি 60 to 70% তেওঁলোকে মানে কভাৰ কৰিব পাৰিছে। গতিকে বাকি শিকোৱা পদ্ধতিটো আমি মানে কেনেকৈ কাম কৰিব লাগে সেই পদ্ধতিটো আমি তেওঁলোকক শিকাই দিছো। স্কিমেটিক ডায়াগ্ৰাম চাই বা যিখিনি ট্ৰাবল শুটিঙৰ মেথড আছে সেইখিনি ফলো কৰি তেওঁলোকে কাম কৰিব পাৰিবই। তাৰ বাদেও যদি তেওঁলোকে কিবা সেকশন যদি প্ৰব্লেম পায় তো আকৌ আমাৰ তাত ভিজিট কৰি পিনে ফ্ৰী অফ কষ্টত শিকি যাব পাৰিব। হোল লাইফ সাপোৰ্ট ফ্ৰী আছে। যেতিয়াই বিচাৰে তেওঁলোকে আহি পিনে আকৌ ক্লিয়াৰ কৰি যাব। অফিচিয়েল টাইমটো তোমাৰ 11:30 ৰ পৰা মৰ্নিং, ইভিনিং তোমাৰ 5:30 মানলৈকে হয়। কিন্তু ষ্টুডেন্ট বিলাক 10টাৰ পিছৰ পৰা আহি পিনে প্ৰেক্টিচ কৰি থাকে। আৰু কিছুমানেতো তোমাৰ 8:30 9টালৈকেও প্ৰেক্টিচ কৰে, বা নিজৰ কিছুমান মোবাইল লৈ আহে তেওঁলোকে নিজে বনাই সেনেকুৱা কৰে। ওকে, আৰু স্যার কোৱালিফিকেশন আৰু এজ লাগিব? কোৱালিফিকেশন হিচাপত একো খাস ৰিকোয়াৰ্ড নহয়, কিন্তু ইংৰাজীটো পঢ়িব তেওঁলোকে, এটলিষ্ট পঢ়ি পিনে বুজি পাব লাগিব। কাৰণ আমাৰ যিবোৰ সফটৱেৰ আছে সফটৱেৰবোৰ চলাবৰ কাৰণে তেওঁলোকে ইংলিছটো জানিব লাগিব ন। তোৰে এটলিষ্ট পঢ়ি পিনে যদি নিজে বুজি পায় কিমানখিনি তেওঁলোক কেপেবল হ'ব লাগিব, তেতিয়াহে পাৰিব। আৰু স্যার 35,000 টো একেবাৰে দিব লাগিব না? আমাৰ প্ৰথম বুকিংত তোমাৰ 2000 rupees দিব লাগে। বুকিং কৰোতে প্ৰথম দিনা ক্লাছ আৰম্ভ হয় সেইদিনা এটা এমাউন্ট পে কৰিব লাগে, আৰু বাকিখিনি যোৱাৰ আগে দি দিলে। ওকে, কোৰ্সটো কৰাৰ পিছত আপোনাৰ ইয়াৰ পৰা অপৰচুনিটিজ থাকিব? তেনেকে আমাৰ ইয়াৰ পৰা প্লেচমেন্ট আগতে দিছিলো, আজিকালি নিদো মানে এইকাৰণে নিদো, ধৰা কাৰোবাৰ তাত যদি সুমিয়াই দিও ন, এওঁলোকে যিটো লেভেলত কাম শিকিছে তেওঁলোকে সেইটো লেভেল কাম নকৰিব পাৰে। কাৰণ চোৱা আজিকালি 90% দোকান এনেকুৱা যোনে তোমাৰ চিপ লেভেলত কাম নকৰায় বা আইচি লেভেলত কাম নকৰে, অকল ডিসপ্লে চেঞ্জ কৰা, কিবা কৰা, চাৰ্জিং পিন লগোৱা সেইবোৰ কৰে। তো গতিকে আমাৰ ল'ৰাবিলাকে গৈ তাত যদি প্ৰেক্টিচ কৰে তেওঁলোকে ডিসপ্লে লগতে থাকি যাব না, তেওঁলোকৰ নিজৰটো ইম্প্ৰুভমেন্ট একো নাহিব।
গৈয়ে তেওঁলোকে নিজে আইচি লেভেলত কাম কৰিব পাৰিব লাগিব, হক চাই নহওক। হয় মেটাৰ নকৰে যে প্ৰত্যেকটো ফোন বনিবই লাগিব। 10টা ফোনৰ যদি 5টা ফোনো বনি যায়, 5টা নবনে একো ডাঙৰ কথা নহয়, ঠিক আছে। গতিকে তেওঁলোকে মানে যিখিনি প্ৰেক্টিচ কৰিব লগা তেওঁলোকৰ থাকে প্ৰথম, সেইখিনি কৰিব লাগিব। তো সেইকাৰণে আমি প্লেচমেণ্ট বিলাক বন্ধ কৰি দিছো। কাৰোবাক প্ৰয়োজন হয় যদি আৰ্থিক সাহায্য লাগে, কিবা কিবি লাগে, সেইখিনিও আমি অলপ চলপ দি দিম, হয় ঠিক আছে। কিন্তু তেওঁলোকে নিজে কাম কৰিব লাগিব। আৰু মোৰ বহুত কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যোনে নিজৰ ঘৰত ছেটআপ বহাই লৈছে, হা, ছেটআপ বহাই পিনেও তেওঁলোকে ঘৰৰ পৰা কাম কৰি আছে। ওকে সপৰে স্যাৰ, এন্ড্ৰইড দি শিকোৱা হয় না আইফোন দি শিকোৱা হয়? নাই চোৱা, প্ৰথম এজন বিগিনাৰ্ছৰ কাৰণে আইফোন হেণ্ডেল কৰা পসিবল নহয়। তেওঁলোকে মিনিমাম 1 পৰা 1.5 বছৰ তেওঁলোকে এন্ড্ৰইডত কাম কৰিব লাগিব, মানে আইচি লেভেলত কাম কৰিব লাগিব। এন্ড্ৰইডত কাম কৰিব লাগিব মানে এইটো নহয় যে ডিসপ্লে চেঞ্জ কৰিব, সিসি বোৰ্ড চেঞ্জ কৰিব, তেনেকুৱা নহয়। আইচি লেভেলত কাম কৰিব লাগিব। যেতিয়া তেওঁলোকৰ হেণ্ড স্কিলটো গ্ৰো হ'ব, তাৰ পিছতে তেওঁলোকে আইফোনৰ কাৰণে যাব পাৰিব। ওকে সপৰে এম ৰিপেয়াৰ, চিপ লেভেল মোবাইল ৰিপেয়াৰ ইনষ্টিটিউশন, নৰ্থ ইষ্টৰ ভিতৰত মানে বহুত ভাল ৰিপেয়াৰিং ইনষ্টিটিউশন। আপোনালোকে ইয়াতে আহি কিনে সোনকালে এডমিশনটো লৈ লওক। আৰু ৰিপেয়াৰিংৰে কোৰ্সটো কি স্যাৰ মাহত কিমান ইনকাম কৰিব পাৰিব? আপুনি তো বহুত আগৰ পৰাই কৰি আছে কথা কৈ আছো মই যে মোৰ কোনো ষ্টুডেণ্টকে মই আজিলৈকে ইনকামৰ কথা কোৱা নাই। হয়, প্ৰথম তেওঁলোকে শিকক, হা, প্ৰথম গৈ তেওঁলোকৰ যদি নিজা খৰচখিনি ওলাই ঘৰখন চলাব পৰা কেপেবল হয়, সেইখিনি যথেষ্ট, ঠিক আছে। আৰু 2 নম্বৰ কথাটো হৈ গ'ল, তেওঁলোকে যিমান কাম কৰিব মাৰ্কেটত, তেওঁলোকে মানে প্ৰেক্টিকেল লাইফত যিমান কাম পাব, যিমান কাম তেওঁলোকৰ সাকসেস হ'ব, সেইটো হিচাপত তেওঁলোকৰ নলেজটো ইমপ্ৰুভ হ'ব, ঠিক আছে। যিমান কাম কৰিব, যিমান চেষ্টা কৰিব, সিমান তেওঁলোক আগুৱাই যাব পাৰিব। নমস্কাৰ। নমস্কাৰ। হয়, এম ৰিপেয়াৰৰ খবৰটো ক'ৰ পৰা পালে? খবৰটো মই বিশেষকে ফেচবুকত পালোগে। ফেচবুকত? হয়, এদিন ফেচবুক চাই থাকোঁতে হঠাতে মই পালো, তেতিয়া মই লগালগ এডমিশনটো কৰিয়ে দিলো, ভাল লাগিল। যেতিয়া আহিছিলো তেতিয়া মই একচুৱেলি কম্পোনেন্টছ কি বা মোবাইল কেনেকে খুলিব লাগে টোটেলি জিৰ' লেভেলৰ পৰা আহিছিলো। হয়। আৰু প্ৰথমত যেতিয়া আহিছিলো ভয়ভাৱ কৰি আহিছিলো, মই পাৰিম নে নোৱাৰিম। যেতিয়া মই ইয়াত আহিলো, ছাৰৰ লগত কথা পাতিলো, এডমিশন কৰিলো, কেইদিনমান ক্লাছ কৰিলো, ছাৰে যেনেকে মটিভেশ্যন দিয়ে বা যেনেকে ছাৰে শিকাইছিলেগে, সেইবোৰ শিকি শিকি কেনে তাৰ পাছলৈ এতিয়া মানে মনত ইমানখিনি এটা মানে মোৰ নিজৰ কনফিডেন্স আহিছে যে মানে মই এটা মোবাইল ৰিপেয়াৰ কৰিব পাৰিম বুলি। পাৰিব না এতিয়া? 100% পাৰিম বুলি কেনে কনফিডেন্স আহিছে। কনফিডেন্স সপৰে বৰ্ণীয় হয়েৰে কৰিব, নতুনকে আমি কৰিবতো নোৱাৰিম যে যিমানে যি কৰিলো, কিন্তু বৰ্ণীয় যিটো ছাৰে আমাক দিবগে, সেইটো বৰ্ণীয় সহায়েৰে আমি কৰিবলৈ পাৰিম বুলি কেনে আশা ৰাখিছো। দাদাও ফ্ৰেছাৰ্ছ আহিছে এতিয়া এম ৰিপেয়াৰত আহি কিনে পুৰা ফুল কনফিডেন্স আহি গৈছে। যেনেকা প্ৰথম 15 to 20 ডেজ এনেকা লাগিব যে মই একোৱে শিকা নাই। হয়, মই যিমান মোৰ নিজৰ ফিলিংছৰ মই নিজৰ কথা কৈছো, বেলেগে হয়তো আৰু আগতীয়াকৈ শিকিব পাৰে, কিন্তু মোৰ কথাটো হৈ গ'ল 15 to 20 ডেজত মই টোটেলি একো নাজানো নেকি, একো পাৰা নাই নেকি, এনেকা মনত ভাবি থাকিছিলেগে। আৰু এনেকাও লাগিছিলে মই গুচি যাম নেকি। কিন্তু লাষ্ট যেতিয়া নেকি আপোনাৰ 1 উইক থাকি গৈছিলে, সেইখিনিত ছাৰে যেতিয়া বুজাইছে কথাখিনি, মই এইখিনি বৰ ভালকে বুজিব পাৰিলো লাষ্টত গৈ কিনে। সব শিকাইছে না নাই ছাৰে? ধুনীয়াকে শিকাইছে, মানে এটা অডিঅ' সেকশনটো থাকি গ'ল এইটো শিকিবলৈ কাৰণে। মই ছাৰ ওচৰতে আছে, মই ছাৰৰ ওচৰতে ক্লিয়াৰলিয়ে কৈ দিছো, অডিঅ' সেকশনটো আমাৰ অকমান থাকি গ'লগে। এইটো পাছলৈ ইন ফিউচাৰ আমাৰ হয়তো কি নাম কৈছিলে আপোনাৰ ভিডিঅ' কলতো আমি শিকাই দিম বুলি কৈছিলে বাৰু, সেইখিনি কৰি ল'ম বাৰু আমি। ওকে, আপুনি ক'ৰ পৰা আহিছিলে দাদা? মই জুনাইৰ পৰা আহিছিলো, ধেমাজি ডিষ্ট্ৰিক্ট, আছাম। ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা? হয়, এতিয়া যোনে চাই আছে ভিডিঅ'টো কি কৰিব আপুনি? মই এইটোৱে কম যে এতিয়া বহুত কিছুমান ল'ৰা আছে যিসকলে নেকি এনে বেকাৰ বহি আছেগে, যদি কেইটকামান যদি গোটাই কেনে বা কাৰোবাৰ পৰা কিবা এটা ধাৰ ঋণ কৰি হলেও যদি যদি মোবাইল ৰিপেয়াৰিংটো শিকি যায়, পাছলৈ সি আন কাৰোবাক ধাৰ দিব পাৰিব, ইমানখিনি পৰ্যন্ত শিকি যাব পাৰিব, ছাৰে শিকাই দি থৈ যাব। দাদাৰ মানে ইমান কনফিডেন্স আহিছে, শুনি কিনে মানে বহুত ভাল লাগি আছে। কি কৰিব আপুনি? এতিয়া মই ইয়াৰ পৰা গৈ কেনে মই মোবাইল ৰিপেয়াৰিংৰ দোকান অল দা বেষ্ট, আগুৱাই যাওক। বাকি বৰ্তমান ক্লাছটো আমাৰ আজি শেষ হ'লে, আশা কৰিছো এওঁলোকে খুব ভাল পাৰফৰ্ম কৰিব গৈ, হা। বাকি যিকেইজন পালো এতিয়ালৈকে যিকেইটা কাম কৰি তেওঁলোকে ইয়াতে চালে বা কৰি দেখালে মোক, সেইটো হিচাপততো ঠিকেই কৰিছে। বাকি আৰু ইয়াতে বাৰু মই আছো কাৰণে তেওঁলোকে কামবিলাক কৰিব পাৰিছে। হয়তো নিজৰ টেবুলত গৈ পিনে অলপ মানে কষ্ট পাবও পাৰে বা মোৰ সহায় লাগিবও পাৰে, তো সেইখিনিততো মই আছোৱেই, সিহঁতে চিন্তা নকৰে বাৰু। বাৰু বাকি আৰু কি কি শিকিলা তোমালোকে? সফ্টৱেৰ শিকিলা? MTK ফোনবিলাক কেনেকৈ প্লেচিং কৰিব লাগে জানিলা? কোৱালকম বেছ ফোনবিলাক পাৰিবা? UMT, UFI বক্স ধুনীয়াকৈ ইউজ কৰিব পাৰিবা? পাৰিবা? EMMC হেল্থ ৰিপেয়াৰ কৰিব পাৰিবা? পাক্কা? বাকি ফল্ট ফাইণ্ডিঙত ষ্টেপবিলাক মনত আছে? PS হ'ল কেতিয়া বনে গম পালা? ফ্ৰিকুৱেঞ্চি কেইটা বনে গোটেইকেইটা গম পাইছা? তাৰপিছত LDO লাইনবিলাক কেনেকৈ চেক কৰিব লাগে? কেমেৰা ভল্টেজ বা ডায়োড ভেলু কেনেকৈ চেক কৰিব লাগে?
পাৰিবা একো ডাউটটো নাই মুঠতে চিমেটিকখন ভালকে ইউজ কৰিব পাৰিবাতো পাক্কা আৰু কি লাগে যে চিমেটিক ইউজ কৰাৰ পিছত তোমালোকক কিবা সেকশন মই বুজাবলগীয়া আছে নেকি এক্সট্ৰা নাই মই অডিও সেকশনটোৰ বাবে গোটেইবিলাক তোমালোক বুজাই দিছো মই অডিওটো এই কাৰণে বুজোৱা নাই যে এবাৰ টাইম পিৰিয়ডটো অলপ কম মানে কি আৰু লৰা হিচাপত কম হ'ল কাৰণ চোৱা মই এটা সেকশন দিলে কমপ্লিট নহয় ন মই আগৰলৈকে নাযাওঁ মই ইহঁতক এটা সেকশন 3বাৰ 4বাৰলৈকে বুজাইছো ঠিক আছে তো গতিকে অডিও প্ৰবলেম সেকশনত প্ৰবলেম কিমান বেছি নাহে এন্ড্ৰইড ফোন বিলাকত আৰু যিখিনি আহে তেওঁলোকে চিমেটিক জানে যেহেতু গতিকে তেওঁলোকে কৰিব পাৰিব ওকে স্যার ম্যাক্সিমাম স্টুডেন্ট কিমান আছিল এইটো আমাৰ এইটো বেটছত 23 জন আছিল 23 জন 23 জনৰ এটা 3 জন ঘৰত গৈছে ওকে বাকি আজি আহা কথা আছিল কিন্তু বৰষুণ দিয়াৰ কাৰণে আহিব আমাৰ ইয়াৰ লোকেল লৰা হয় বাকি আমাৰ অহা বেটছত 25 জন আছে নৱেম্বৰ বেটছত তাৰো আমাৰ 17 জন অলৰেডি এডমিটেড হৈছে ওকে এডভান্স চাপৰে 17 স্টুডেন্ট এডমিশন লৈ আহক আহি পিনে চাওক আমাৰ ক্লাছ হৈ থাকোঁতে চাব পাৰিব আহিবলগীয়াতো নাই বুবুৰিনি কৈছাই কিন্তু যদিও মই আপোনালোকক ক'ব বিচাৰিম যে কোনোবাই যদি কৰিবলৈ ইচ্ছুক হয় যদি কোনোবাই মানে কৰিব বিচাৰে তো আহক আমাৰ কামবিলাক চাওক ল'ৰাবিলাকে কেনেকুৱা পাৰফৰ্ম কৰিছে ল'ৰাবিলাকৰ লগত কথা পাতক মোৰ লগত নহয় যিবোৰ ষ্টুডেণ্ট থাকিব ইয়াতে কাৰণ নেক্সট বেচ চলি আছে তাৰ 10-15 দিন যেতিয়া যাব ষ্টুডেণ্টবিলাকৰ লগত আহি কথা পাতক যে কি শিকিলে কি নাই শিকা তেতিয়া তেওঁলোকে অট'মেটিক গম পাই যাব যে মই কি শিকাই আছো আচলতে চোৱা মই চিলেবাছ ৱাইজত মই তেওঁলোকক নিশিকাওঁ মই মোৰ অভিজ্ঞতাৰ পিনৰ পৰা নিজৰ গোটেইবিলাক শিকাই আছো তেওঁলোকক কাৰণ চিলেবাছ হিচাপত শিকাব গ'লে তেওঁলোকৰ কি হ'ব সেকশনবিলাক ক্লিয়াৰ নহ'বগৈ এমাহত ঠিক আছে বাকি যিমানখিনি পাৰিছো মোৰ পৰা মই বেষ্ট দিব চেষ্টা কৰিছো তেওঁলোকেও কষ্ট কৰিছে যিমান পাৰিছে বাকি কিবা যদি প্ৰবলেম পায় আকৌ ৰিভিজিট কৰিব তেওঁলোকে আহি পিনে আকৌ শিকি যাব আৰু স্যার থিওৰি তো ইয়াৰ পৰাই কৰাই দিয়ে আপুনি থিওৰি আমাৰ চোৱা প্ৰত্যেক দিনা আমাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা থিওৰি ক্লাছ হয় বাকিখিনি গোটেইখিনি প্ৰেক্টিকেল হয় ওকে ইয়াতে মানে প্ৰেক্টিকেল কৰি থিওৰি বিলাক মানে ওচৰতে আমাৰ প্ৰথম যিদিনা আহিব সেইদিনাখনৰ পৰা আমাৰ প্ৰেক্টিকেল ক্লাছ আৰম্ভ যে কম্পোনেন্ট বিলাক কেনেকে উঠাব লাগে ধৰা কইল এটা কেপাচিটৰ এটা কেনেকে উঠাব কেনেকে আকৌ বহাব বা মাল্টিমিটাৰ কেনেকে ইউজ কৰিব লাগে প্ৰেক্টিকেল আমি গোটেইবিলাক তেওঁলোকক দেখাই দিম ওকে এক মাহৰ থিওৰি প্ৰথম দিনাখনৰ পৰা 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাই হ'ব তাতকৈ বেছি কোনো দিন নহয় ডিফাইড এভৰিৱেয়াৰ চিপ লেভেল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউচন এতিয়া সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব